Hello friends, welcome back to Competitive Geeks. Guwahati High Courtৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টৰ যে ৰিক্ৰুইটমেণ্ট সেই সম্পৰ্কে এইটো সিৰিজত আমি কেইবাটাও ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। তাৰ ভিতৰত ফুল চিলেবাছ কেনেকুৱা হ'ব, কি টপিকৰ ওপৰত কুৱেশ্যন আহিব, বুকছ কি আপুনি ফ'ল' কৰিব লাগিব, ডিষ্ট্ৰিক্ট কেনেকৈ আপুনি চিলেক্ট কৰিব, এপ্লিকেশ্যন প্ৰচেছ যিটো হৈ গ'ল অলৰেডি, হ'পফুলি আপোনাৰো সেইটো কমপ্লিট হৈ গৈছে এপ্লিকেশ্যন প্ৰচেছ ছাকচেছফুলি। তাতে বিভিন্ন ভিডিঅ' আমি আপলোড কৰিছিলোঁ। এতিয়া আমি একচুৱেল প্ৰিপেৰেশ্যনলৈ অহাৰ সময়। যিহেতু ইংলিছ ছেকশ্যনটোত আটাইতকৈ বেছি আমি ইম্পৰ্টেঞ্চ দিব লাগিব, ইংলিছ ছেকশ্যনত আটাইতকৈ বেছি মাৰ্ক থাকিব এইটো ছেকশ্যনত। চ' ইংলিছৰ ওপৰত আমি এটা চিৰিজ ষ্টাৰ্ট কৰিম এতিয়া। এটা এটাকৈ আমি টপিক ডিছকাছ কৰিম। এইটো ভিডিঅ'ত আমাৰ টপিক হ'ব এটা বেছিক বাট ইম্পৰ্টেণ্ট টপিক, সেইটো হ'ল আৰ্টিকলছ। লাষ্ট ইয়াৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যদি আপুনি প্ৰেক্টিছ কৰিছে তেনেহ'লে নিশ্চয় গম পাইছে আৰ্টিকলছৰ ওপৰত কুৱেশ্যন আহিছিল আগত, 5 মাৰ্ক আহিছিল আগত আৰ্টিকলছৰ ওপৰত। এটা ইম্পৰ্টেণ্ট টপিক বুলি ক'ব লাগিব। ফাৰ্ষ্ট আমি বেছিক কনচেপ্টখিনি চাই ল'ম একেবাৰে ব্ৰিফলি। What are articles? Articles মানে কি? Words used before nouns to show whether they are specific or general. দুই ধৰণৰ আৰ্টিকলছ থাকিব, ইনডেফিনিট আৰ্টিকল এ আৰু এন, ইউজড when talking about something general. কোনো স্পেচিফিক যদি আমি মানে বস্তুৰ ওপৰত নকওঁ, ধৰক এ বয়, কোন বয় আমি নাজানো, এ বয় যিকোনো এজন বয়, বা এন এপল, এইবোৰত আহিব এ বা এন। আৰু ডেফিনিট যদি কোনোবা এটা স্পেচিফিক আমি বস্তুক কওঁ, used when referring to something specific, particularly এটা বস্তু আমি ধৰি পেলাই গৈছোঁ, তেতিয়া হ'ব দা। আমি যদি কওঁ দা মেন, তেতিয়াহ'লে কোনোবা এজন স্পেচিফিক মানুহ এজনৰ আমি কথা কৈছোঁ। The article, definite article da, used when we talk about a specific person, place or thing. Example আহিব the moon looks beautiful tonight. The moon, যিহেতু এটাই মুন আছে, আমি মুনৰ ওপৰত মানে মুনটো স্পেচিফিকেলি কৈছোঁ সেইটোৰ কথা, চ' the moon হ'ব। I saw the movie you recommended, মানে যিটো মুভি চাব কৈছিল, তুমি যিখন মুভি মোক চাব কৈছিলা সেইখন মুভি মই চাইছোঁ, দা মুভি, স্পেচিফিকেলি সেইখন মুভিৰ কথাই কোৱা হৈছে। তাৰপিছত ইনডেফিনিট আৰ্টিকলছ এ আৰু এন, ইয়াত ইউজড when we refer to any general noun, not a specific one. জেনেৰেলি যিকোনো এটা নাউন যদি আমি কওঁ। এ কেতিয়া আহিব? ইউজ বিফৰ কনচনেণ্ট চাউণ্ড, চাউণ্ডটো আমি চাব লাগিব। এ বয়, এ ইউনিভাৰ্চিটি, এ 1 rupee কইন, এইবিলাক হ'ব কনচনেণ্ট চাউণ্ড। আৰু এন ইউজ বিফৰ ভাৱেল চাউণ্ডছ, এন এপল, এন অনেষ্ট মেন, ইয়াত এইচটো যিহেতু চাইলেণ্ট থাকিব, চ' ভাৱেল চাউণ্ড হ'ব অনেষ্ট। এন আৱাৰ, অ' এইচটো চাইলেণ্ট থাকিব ইয়াতো, আমি চাউণ্ডটো চাব লাগিব, ইয়াত দিছোঁ এইটো কথা। নোট, ইউজ আৰ্টিকলছ বেছড অন চাউণ্ড নট জাষ্ট স্পেলিং, আমি স্পেলিং চালে নহ'ব। যেনে এন এম এল এ, এমটো আছে সন্মুখত, এমটো দেখি পেলাই আপুনি এ লিখি দিব নোৱাৰে, কাৰণ ইয়াত কনচনেণ্ট হ'লেও চাউণ্ডটো কেনেকুৱা হ'ব? এম এল এ, এম এল এ, ত' ইয়াত এন আহিব আগত। when no article is used, কেতিয়া একো আৰ্টিকল ইউজ নহ'ব? don't use articles before names of languages. so language যদি কওঁ আমি she speaks Hindi, she speaks the Hindi, তেনেকৈ নকওঁ আমি। subject, ছাবজেক্টৰ নামৰ আগত। মেথমেটিক্স ইজ টাফ, দা মেথমেটিক্স, এই মেথমেটিক্স, এইবোৰ নাহে। মিলছ, আমি যদি মানে মিলৰ কথা কওঁ, যেনে ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ, উই হেড ডিনাৰ এট 8 PM, উই হেড দা ডিনাৰ, উই হেড এই ডিনাৰ, এইবোৰ আমি নকওঁ। বা ডেজ বা মান্থছ, হি ৱাজ বৰ্ণ ইন মে, ইন দ্য মে, ইন এ মে, এইবোৰ নহয়, হি ৱাজ বৰ্ণ ইন মে, ইয়াত কোনো আৰ্টিকল নাহে। এতিয়া আমি আমাৰ আজিৰ MCQৰ ফাললৈ আগবাঢ়িম। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হি ইজ ডেছ MBA ফ্ৰম অক্সফৰ্ড ইউনিভাৰ্চিটি। জাষ্ট যিটো কনচেপ্টৰ কথা ক'লোঁ আমি, হি ইজ এন MBA ফ্ৰম অক্সফৰ্ড ইউনিভাৰ্চিটি, কাৰণ ইয়াত কি চাউণ্ড হ'ব এইটো, যদিও এমটো এটা কনচনেণ্ট, ইয়াত ভাৱেল চাউণ্ড আহিব, MBA, এমটো যিহেতু ভাৱেল চাউণ্ড, ইয়াত হ'ব এন। নেক্সট কুৱেশ্যন 2, চি হেজ ৰিটেন ডেছ ইউনিক বুক অন এছমিছ ফকল'ৰ। ইয়াত কি হ'ব? কাৰেক্ট আনচাৰটো হ'ব এ। ইয়াত ইউটো দেখি পেলাই আপুনি ক'ব পাৰে এন হ'ব, কিন্তু চাউণ্ডটো কেনেকুৱা হয়, প্ৰনাউন্সিয়েশ্যনটো কেনেকুৱা হয়, ইউ, ইউনিক, ষ্টাৰ্টটো ৱাই ইউ হ'ব, যিহেতু কনচনেণ্ট চাউণ্ড হ'ব, সেইকাৰণে আমি ইয়াত কি আৰ্টিকল বহাম? এ। নেক্সট, দে প্লেন টু ভিজিট ডেছ আন্দামান আইলেণ্ডছ দিছ উইণ্টাৰ। ইয়াত কাৰেক্ট আনচাৰ হ'ব দা আন্দামান আইলেণ্ড। চ' দা ইজ ইউজ বিফৰ নেমছ অফ আইলেণ্ড গ্ৰুপছ। ধৰক আইলেণ্ড গ্ৰুপ যদি থাকে কিছুমান, কেইবাটাও আইলেণ্ড লগ লাগি থাকে, আইলেণ্ড গ্ৰুপ হ'ব পাৰে, মাউণ্টেইন হ'ব পাৰে, দা হিমালয়াজ, বা অ'চেন হ'ব পাৰে, চৰি এইটো মাউণ্টেইন ৰেঞ্জেছ হ'ব, দা হিমালয়াজ, স্পেচিফিক মাউণ্টেইন নহয়। তাৰপিছত অ'চেন হ'ব পাৰে, যেনে দা ইণ্ডিয়ান অ'চেন, দা পেচিফিক অ'চেন। ইয়াত যিহেতু আইলেণ্ড গ্ৰুপ এটা আন্দামান আইলেণ্ডছ, ইয়াত আমি দা লিখিম। নেক্সট কুৱেশ্যন 4, হি লিভছ ইন ডেছ USA। চ' এইটোতো হ'ব হি লিভছ ইন
দা USA দা কেতিয়া হ'ব কাণ্ট্ৰিজ উইথ ষ্টেটছ অৰ কিংডম নামত যদি ষ্টেট থাকে কাণ্ট্ৰিৰ মানে কেইবাখনো ষ্টেট ধৰক লগ লাগি আছে যেনে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা যদি কিংডম থাকে যেনে ইউনাইটেড কিংডম UK বা এব্ৰিভিয়েশ্যন যদি থাকে যেনে UAE ইউনাইটেড আৰব এমাইৰেটছ এইবোৰ নামৰ আগত আমি দা ইউজ কৰিম হি লিভছ ইন দা USA তাৰপিছত আহিল কুৱেশ্যন 5 সি বট ডেছ 1 rupee note from the collector সি বট a 1 rupee note from the collector ইয়াত n কিয় নহয় কাৰণ ইয়াত যিটো সাউন্ড হ'ব 1 সাউন্ডটো হ'ব WON 1 সাউন্ডটো আমাৰ ইয়াত ভাৱেল সাউন্ড নহয় এইটো হ'ব এটা কনসনেন্ট সাউন্ড সেইকাৰণে নামৰ আগত ইয়াত কি আহিব a আহিব 1 rupee noteৰ আগত a আহিব নেক্সট এটা ইজি কুৱেশ্যন ইয়াত দিয়া হৈছে উই হ্যাড ডেছ আৰ টু কমপ্লিট দ্য টেষ্ট এ এন দা নে কোনো ইয়াত আৰ্টিকল নবহে সেইটো আপুনি কমেণ্ট ছেকশ্যনত লিখি পেলাই জনাব আগত ইতিমধ্যে যেতিয়া মই বেছিক কনচেপ্টখিনি ক্লিয়াৰ কৰিছিলোঁ তাত কৈ দিয়া হৈছে এইখিনি কথা নেক্সট কুৱেশ্যন নম্বৰ 7 লৈ আহিছোঁ দ্য গেঞ্জেছ ইজ এ চেক্ৰেট ৰিভাৰ ইয়াত কি হ'ব আনচাৰ এইটোতো হ'ব দা নামত ৰিভাৰৰ নামৰ আগত ৰিভাৰ্ছ অলৱেজ টেক দা গেঞ্জেছ দা ব্ৰহ্মপুত্ৰ আমি যদি নদীৰ নাম কওঁ তেতিয়াও নামৰ আগত দা আহিব যেনেদৰে মই অলপ আগত ক'লোঁ অ'চেনৰ নামৰ আগত দা ইণ্ডিয়ান অ'চেন দা পেচিফিক অ'চেন তেনেকৈ নদীৰ নামৰ আগতো আমি দা ইউজ কৰিম নেক্সট কুৱেশ্যন নম্বৰ 8 দে ৰিচ ডেছ সামিট বিফৰ ছানৰাইজ এ এন দা নে নান কাৰেক্ট আনচাৰ এইটোতো হ'ব দা সামিট দে ৰিচ দ্য সামিট বিফৰ ছানৰাইজ মানে সামিট মানে ইয়াত পিকৰ কথা কোৱা হৈছে পিক মাউণ্টেইন পিক বা হিলৰ পিক হ'ব পাৰে যিকোনো এটা সামিটলৈ তেওঁলোকে মানে যেতিয়া ছানৰাইজৰ আগত গৈছে স্পেচিফিকেলি কোনোবা এটা সামিট তেওঁলোকে টাৰ্গেট কৰি পেলাই গৈছে চ' ইয়াত হ'ব দা সামিট এটা স্পেচিফিক সামিটৰ কথা কোৱা হৈছে ইয়াত যিকোনো এটা মানে পাহাৰ এখন পাই গ'ল যিকোনো এখন পাহাৰ বগালে তাত সামিট এটা পালে তেনেকুৱা নহয় এটা সামিট তেওঁলোকে মনত ফিক্স কৰি পেলাই গৈছে চ' এইটো দে ৰিচ দা সামিট Question number 9. She visited Dash University located on the hills. She visited Dash University located on the hills. এইটোৰ কাৰেক্ট আনসাৰ হ'ব she visited a university. So ইয়াত কনসেপ্টটো একেই হ'ব ইউ ইউনিভাৰ্চিটি ইয়াত সাউন্ডটো হ'ব ইউ ষ্টাৰ্টিংটো YU এইটো এটা কনসনেন্ট সাউন্ড হ'ব ভাৱেল সাউন্ড হ'লে আমি নামৰ আগত n লিখিম নাউনৰ আগত ইয়াত যিহেতু কনসনেন্ট সাউন্ড হৈছে চ' নামৰ আগত আমি a ইউজ কৰিম Next question number 10. Have you ever seen Dash European Eagle Owl? এইটোৰ কাৰেক্ট আনসাৰ কি হ'ব এ এন দা নে নান এইটো কমেণ্ট ছেকশ্যনত আপুনি লিখি পেলাই জনাব Question number 11 লৈ আহিছোঁ Prime Minister addressed the nation last night. Dash Prime Minister addressed the nation last night. এইটোৰ কাৰেক্ট আনসাৰ হ'ব দা প্ৰাইম মিনিষ্টাৰ কাৰণ প্ৰাইম মিনিষ্টাৰ এজনেই থাকে আৰু প্ৰাইম মিনিষ্টাৰ যিহেতু এটা সময়ত এজনেই থাকে চ' ডেফিনিট ৰেফাৰেঞ্চ কৰা হৈছে ডেফিনেটলি এজন মানুহকে ৰেফাৰ কৰা হৈছে দা প্ৰাইম মিনিষ্টাৰ হ'ব কুৱেশ্যন নম্বৰ 12 she plays dash violin beautifully she plays dash violin beautifully a and da এইটোৰ কাৰেক্ট আনসাৰ হ'ব দা ভায়োলিন ইয়াত দা ভায়োলিন বুলি কিয় কোৱা হৈছে she played the violin মানে মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ আগত আমি জেনেৰেলি দা ইউজ কৰিম যিকোনো মিউজিকেল ইনষ্ট্ৰুমেণ্ট যেতিয়া থাকে আমি জেনেৰেলি দা ইউজ কৰিম আগত দা ভায়োলিন দা গিটাৰ দা তবলা দা পিয়ানো তেনেকৈ আমি ইউজ কৰিম কুৱেশ্যন নম্বৰ 13 লৈ আহিছোঁ she usually has dash breakfast at 8 AM they usually has dash breakfast at 8 AM এইটোৰ কাৰেক্ট আনসাৰ হ'ব নান মানে ইয়াত কোনো আৰ্টিকল নবহে মই ফাৰ্ষ্টত কৈছিলোঁ আপোনাৰ যদি মনত আছে মিলছৰ আগত আমি আৰ্টিকল ইউজ নকৰোঁ তো ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ এইবিলাকৰ আগত কোনো আৰ্টিকল নাহে চ' এইটো ভিডিঅ'ত ইমানখিনি আছিল আৰ্টিকলছৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন যেনেকুৱা হ'ব পাৰে আমি কেইবাটাও ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'ত আমি ইংলিছ ছেকশ্যনৰে আৰু কোনোবা এটা টপিক আমি চিলেক্ট কৰি পেলাই সেইটো টপিকৰ ওপৰত MCQs বা যিখিনি বেছিক কনচেপ্ট আছে সেইখিনি আমি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম চেনেলটোত যদি আপুনি ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে নটিফিকেশ্যন বেলটো ক্লিক কৰিব যাতে নেক্সট ভিডিঅ' আমি যেতিয়া আপলোড কৰোঁ তাৰ ইমিডিয়েট নটিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত পাব পাৰে
আৰু আগৰ ভিডিঅ' কেইটা যদি আপুনি চোৱা নাছিল প্ৰিপেৰেশ্যন যিটো চিলেবাছ সম্পৰ্কে বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপুনি কেনেকৈ প্ৰেক্টিছ কৰিব সেইবোৰ ভিডিঅ' আপুনি ডেছক্ৰিপশ্যনত পাই যাব লিংক তাত গৈ পেলাই প্লে'লিষ্টখনত চাই ল'ব পাৰিব আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপটো আপুনি জইন কৰি ল'ব পাৰে লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ তাত গৈ পেলাই আপুনি টেলিগ্ৰাম গ্ৰুপত জইন কৰিলে যিখিনি আপডেটেড মেটেৰিয়েলছ আছে বা ৰিচোৰ্চেছ আপুনি কিবা কিবি কুইজ আদি পাই থাকিব চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ গিক্স থেংক ইউ ফৰ ৱাচিং